নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে আগন্তুক যি বিধানসভা নিৰ্বাচনক লৈ এতিয়া যি বিৰোধী ঐক্য মঞ্চ তেখেতসকলৰ যি ৰাজনৈতিক যুঁজ কেনেধৰণে তেখেতসকলে একত্ৰিত হৈ যুঁজ কৰিব বিজেপিৰ বিৰুদ্ধে বা তেখেতসকলৰ কেনেকুৱা ধৰণৰ ৰাজনৈতিক কৌশলেৰে তেখেতসকলে বিজেপি পৰাভূত কৰিব বা বিভিন্ন ধৰণৰ কৌশল বা তেখেতসকলৰ যি ধৰণৰ পদ্ধতি বা কি তেখেতসকলৰ আলোচনা এই আলোচনাক লৈ আজি যি বিধানসভা সচিবালয় তেখেতসকলে এখন যি জৰুৰী বৈঠকে তেখেতসকলে বৈঠক আহ্বান কৰিছে আৰু যিহেতুকে কংগ্ৰেছৰ ফালৰ পৰা এই বৈঠকখন আমন্ত্ৰণ কৰিছে কংগ্ৰেছৰ সভাপতি নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ উপস্থিত আছে CPMৰ যি মনোৰঞ্জন দেৱ উপস্থিত আছে তালুকদাৰ উপস্থিত আছে ৰকিবুল হুছেইন উপস্থিত আছে অখিল গগৈ উপস্থিত আছে অসম জাতীয় পৰিষদৰ যি লুৰিণজ্যোতি আছে উপস্থিত আৰু কি ধৰণৰ তেখেতসকলৰ ৰাজনীতিক ৰণনৈতিক তেখেতসকলৰ কৌশল তেখেতসকলে কেনেকুৱা ধৰণৰ 26ত কি ধৰণে তেখেতসকলে বিজেপিক পৰাভূত কৰিব তাৰ সমগ্ৰ আলোচনা এই আলোচনা প্ৰক্ৰিয়াৰ বাবে আজি যি বৈঠক এই বৈঠক আয়োজন কৰিছে আৰু ইতিমধ্যে তেখেতসকলৰ যি বৈঠক এই বৈঠক ইতিমধ্যে আৰম্ভ হৈছে আৰু বৈঠকৰ পিছত তেখেতসকলে গম পোৱা যাব যে কি ধৰণৰ ৰাজনৈতিক কৌশলেৰে বা বিজেপি কি ধৰণৰ আৰু তেখেতসকলে উল্লেখ কৰিছে যে মিটিঙৰ পূৰ্বে তেখেতসকলে উল্লেখ কৰিছে যে কি বিগত বৰ্ষত তেখেতসকলৰ ক'ত কেনেকুৱা ধৰণৰ ভুল হৈছিলে এই ভুল হৈছিলে আৰু ভুলৰ বিপৰীতে তেখেতসকলে কেনেকুৱা ধৰণৰ আসন লাভ কৰিব পৰা নাছিলে আৰু তাৰ প্ৰাক্ষণত এতিয়া কেনেধৰণে বিজেপি আৰু অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে ৰাইজে অস্বস্তি হৈছে বিজেপি চৰকাৰক লৈ কিন্তু তেখেতসকলে যে কংগ্ৰেছ বা বিৰোধী পাৰ্টীক এতিয়া বিচাৰিছে আৰু তেখেতসকলে বিভিন্ন ধৰণৰ যি মন্তব্য প্ৰকাশ কৰিছে আমি উল্লেখ কৰিছোঁ যে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে তেখেতসকলে মিটিঙৰ পূৰ্বে তেখেতসকলে কিছু মন্তব্য প্ৰকাশ কৰি গৈছে সংবাদ মাধ্যমৰ আগত আৰু ইতিমধ্যে তেখেতসকলৰ যি ৰাজনৈতিক কৌশল ৰাজনীতিকভাৱে তেখেতসকলে যি ধৰণে আগুৱাই যাব তাৰ পৰীক্ষণত তেখেতসকলে যি বিধানসভা সচিবালয়ত তেখেতসকলে মিটিং যি আলোচনা প্ৰক্ৰিয়া এই আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু কিছু মুহূৰ্তৰ পিছতে তেখেতসকলৰ যি এই বৈঠক সমাপ্ত হ'ব তাৰ পিছতে কেনেকুৱা ধৰণৰ তেখেতসকলৰ ৰাজনীতিক দিশ বা এই ধৰণৰ আগন্তুক যি নিৰ্বাচনত তেখেতসকলে কি ধৰণে আগুৱাই যাব বা বিজেপিক কেনেধৰণে পৰিৱৰ্তিত কৰিব আৰু তেখেতসকলে কি ধৰণৰ ৰণকৌশল তেখেতসকলে অৱলম্বন কৰিব আৰু যি বিৰোধী ঐক্য মঞ্চৰ বা তেখেতসকলে কোন এই বিৰোধী পাৰ্টী কংগ্ৰেছৰ লগত বা এই বিৰোধীত কোন পাৰ্টী জড়িত হৈ থাকিব আৰু উল্লেখ কৰিছোঁ যে প্ৰতিটো পাৰ্টী যি দল এই দলৰ সদস্যসকল আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে যে 26ত আগন্তুক 26 নিৰ্বাচনত তেখেতসকলে বিভিন্ন ধৰণৰ যি ৰণকৌশলৰ বাবে আজি এই বৈঠক আয়োজন কৰিছে আৰু ইতিমধ্যে বৈঠক আৰম্ভ হৈছে আৰু যিহেতুকে তেখেতসকলে কৈছে যে আমি বিগত বৰ্ষত কি ধৰণৰ আসন হেৰুৱাইছোঁ বা কিছু নেতিবাচক বা তেখেতসকলে কিছুমান যি ঋণাত্মক দিশ দেখিবলৈ পোৱা গৈছে আৰু সেই সকলো দিশ চালি জাৰি আগন্তুক যি 26 নিৰ্বাচন তেখেতসকলে সকলো ধৰণৰ যি ধনাত্মক বা সকলো ধৰণৰ ৰাইজৰ যি ক'ত তেখেতসকলৰ কুটি নাটি ৰৈ গৈছিলে সেই সকলোবোৰ তেখেতসকলে চাই চিতি আগন্তুক 26 নিৰ্বাচন তেখেতসকলে পুনৰ যি নিৰ্বাচনত তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কোনো ধৰণৰ যাতে খুটি ৰৈ নাযায় তাৰ পূৰ্বে তেখেতসকলে যি 26 ইলেকশ্যনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যে এখনৰ পিছত সেইখনকৈ বৈঠক আয়োজন কৰিছে আৰু যিহেতুকে আজি উল্লেখ কৰিব লাগিব তেখেতসকলে আজি কংগ্ৰেছৰ ফালৰ পৰা যিহেতুকে এই বৈঠকখন আয়োজন কৰিছিলে আৰু যিহেতুকে নৱনিৰ্বাচিত APCC সভাপতি গৌৰৱ গগৈ যি তত্বাৱধানত এই আলোচনাখন যি এই বৈঠকখন কৰা হৈছে আসাম টক্স আপোচবিহীন অসম কণ্ঠ।